যেন প্ৰতিগৰাকী অসমীয়াৰ হৃদয় আজি ব্যথিত কৰি তুলিছে আৰু সকলো আজি যন্ত্ৰৰ দৰে হৈ আছে, যন্ত্ৰৰ দৰে আজি ওলাই আহিছে। কাৰণ কাৰো মনত একো ফূৰ্তি নাই, কাৰো মনত বেলেগ একো চিন্তা ভাৱনা কৰিবলৈ শক্তি নাই। তেখেতসকলে এটাই জানে যে এই যে কঠোৰ সত্য, এই যে কঠোৰ বাস্তৱ, আমি সকলোৱে মানি ল'বই লাগিব। আৰু তাৰেই সেই কঠোৰ সত্যখন অৱতৰণ কৰিছে। আৰু তেতিয়াই দেখিবলৈ পোৱা গৈছিল যে অপেক্ষাৰত হাজাৰ হাজাৰ লাখ লাখ অনুগামী, লাখ লাখ গুণমুগ্ধ আচলতে এক প্ৰকাৰ জয় জুবিন দা ধ্বনি দিছিলে। তেখেতসকলৰ চকুত কেৱল চকু পানী দেখিবলৈ পোৱা গৈছিলে। আৰু তেখেতৰ যি অন্তিমটো যাত্ৰা কাহিলীপাৰা বাসগৃহলৈ, সেই বাসগৃহলৈ অনা সেই অন্তিমটো যাত্ৰাত সকলোৱে আজি সংগ দিছে। কোনো বিশেষ স্তৰ নহয়, প্ৰতিটো স্তৰৰ ব্যক্তিয়ে, প্ৰতিটো বয়সৰ ব্যক্তিয়ে আজি ওলাই আহিছে আৰু তেখেতৰ এই অন্তিমটো যাত্ৰাত সংগ দিছে। তেখেতৰ মন যায় যিটো গীত, সেই গীতটোত এটা কলি আছে যে আৰু কিছু বেলি দেখা দিবা নেকি, তোমাক চোৱাৰ সময় নিয়া। সঁচাকৈ আৰু যেন কিছু সময়, আৰু যেন কেইটামান বছৰ আমাৰ মাজত থাকিব লাগিছিল জুবিন গাৰ্গ। অতি সোনকাল হ'ল, 53 বছৰ বয়সতেই সেই অনাকাংক্ষিত যি মৃত্যু, সেই মৃত্যুৱে আচলতে সকলোকেই কঁপাই তুলিছে, সকলোকে স্তম্ভিত কৰি তুলিছে। সেই যি খবৰটো আহিছিল, এই খবৰটো আজিলৈকে 2টা দিন পাৰ হৈ গ'ল, আজিলৈকে কিন্তু এই মুহূৰ্তলৈকে হয়তো কোনেও সম্পূৰ্ণৰূপে মানি ল'ব বিচৰা নাই, সম্পূৰ্ণৰূপে বিশ্বাস কৰি ল'ব বিচৰা নাই। জুবিনৰ এটা নিজৰে গান আছিল, তেখেতে নিজেই গাই গৈছিল যে মৃত্যু এতিয়া সহজ, কিন্তু এই সহজ মৃত্যু বোলা যি শিল্প, সেই শিল্প কিন্তু সহজভাৱে কোনেও ল'ব পৰা নাই। পুষ্পসজ্জিত এক বাহন, আৰু সেই বাহনত আজি চিৰনিদ্ৰাত আপোনাৰ মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গক আজি চাবলৈ বহু মানুহ আহিছে, কিন্তু তেখেতৰ কণ্ঠ, তেখেতৰ মাত, তেখেতৰ যি ধেমেলীয়া স্বভাৱ, যি ধেমেলীয়া স্বভাৱেৰে তেখেতে জনতাৰ লগত, ৰাইজৰ লগত প্ৰতিখন মঞ্চৰ পৰাই যেনেধৰণে কথা পাতে, সেয়া আমি কেতিয়াও আৰু দেখাও নাপাম, কেতিয়া আৰু শুনাও নাপাম। আৰু সি যি চিন্তা লৈ, সেই যে গধুৰ বোজা লৈ বুকুত, সেই বিষ লৈ আজি সকলো আছে, প্ৰত্যেকগৰাকী অসমীয়া আছে, সেয়া আচলতে ইজনে সিজনক বুজাব নোৱাৰা এক পৰিস্থিতি। জনতাৰ শিল্পীগৰাকীক আজিৰ দিনটোত শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেদৰেই সকলো ওলাই আহিছে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ইতিমধ্যে সৰুসজাইত আয়োজন কৰা হৈছে। কাহিলীপাৰাৰ পিছতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ'ব তেখেতৰ নশ্বৰদেহ। আমি এইসমূহ দৃশ্যাংশ, এইসমূহ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম, কিন্তু পুনৰবাৰ আমি বিৰতি লৈছো।